हेलो फ्रेंड्स वेलकम टू माय चैनल। आज मैं बनाबोला ओलाइছোঁ पालें शाक और पनीर रेसिपि पालक पनीर। ये रेसिपि तो बहुत टेस्टी है और सरू बाच्चाई तो एने पालें शाक भाले नापाय बा शाकजातीय कोनो सब्जी भाले नापाय। बहुत लड़ा छोवालीक देखिছোঁ किन्तु एनेकुवा धरणे बनाई खाওক बहुत स्वाद लागे और सरू बाच्चायো खाब। एया पालें शाकखिनि मैं एया भालदरे धुई लैছোঁ। एतिया मैं मिक्सार जारत दिम। एतिया मैं मिक्सार ग्राइंडारत एइखिनि पेस्ट बनाई लम। एया मैं पेस्ट बनाई लैছোঁ एनेकुवाके। एया देखिছেনে मिहिन হৈছে धुनियाके। ग्रेवीखिनि बनोৱাৰ কাৰণে মই এখন কেৰাহী লৈছোঁ ননষ্টিকৰ। আপোনালোকে যিকোনো কেৰাহীয়ে ল'ব পাৰে। এয়া মই পিঁয়াজ লৈছোঁ ডাঙৰ দুটা আৰু কেঁচা জলকীয়া দুটা কাটি লৈছোঁ। এয়া ইয়াতে মই তেজপাত দুটা লং ৩-৪টা লৈছোঁ, দালচেনি এটুকুৰ লৈছোঁ, ইলাইচি দুটা দিছোঁ। এইখিনি মই ইয়াতে ফ্ৰাই কৰি লম। গোন্ধটো ধুনীয়া হয় ফ্ৰাই কৰি ল'লে। প্ৰথমতে ইয়াতে মই এতিয়া আদা নহৰু দিম। পিঁয়াজখিনি ৰঙা হৈছে। এয়া নহৰু দিছোঁ, আদা দিছোঁ। সেইখিনি অলপ মই ভাজি ল'ম। হালধি আধা চামচ দিলোঁ। এয়া ধনিয়াৰ গুড়ি এচামুচ, জিৰা গুড়ি এচামুচ, জলকীয়াৰ গুড়ি এচামুচ, নিমখ দিছোঁ যিমান খায় আপোনালোকে সেই হিচাপে দিছোঁ। অলপ পানী দিম। ইয়াতে আৰু অলপ পানী দিছোঁ আৰু মই ঢাকনি মাৰি দিম। অলপ গ্ৰেভিখিনি ভালদৰে হ'বলৈ দিম। এতিয়া মই পালেং শাকৰ পেষ্টখিনি দি দিলোঁ। ভালদৰে মই লৰাই দিছোঁ। এই গ্ৰেভিখন মানে মাংসৰ তৰকাৰীৰ দৰে বনাব লাগে, তেতিয়াহে ভাল লাগে। পালেং শাকৰ যিটো গোন্ধ সেইটো নাইকিয়া হৈ যায় আৰু খাবলৈ সোৱাদ লাগে। এয়া মই ঢাকনি মাৰি দিম। এতিয়া ঢাকনি গুচাই চাওঁ কেনেকুৱা হৈছে। ধুনীয়া গ্ৰেভি হৈছে। ইয়াতে মই চিকেন মছলা দিলোঁ এচামুচ। এতিয়া মই পনীৰখিনি দি দিলোঁ। ইয়াতে মই এতিয়া এয়া পনীৰ দেখিছেনে, এয়া পনীৰ মছলা এচামুচ দি দিম মই। এচামুচ মই গৰম মছলা দি দিলোঁ। অলপ ইয়াতে পানী দিম। এতিয়া অলপ লৰাই দিম মই ভালদৰে।
এতিয়া আমাৰ পনীৰৰ এয়া পালেং শাকৰ তৰকাৰী হৈ গ'ল। ইয়াতে মই এতিয়া ধনিয়া পাত দি দিম, আৰু সোৱাদ হ'ব আৰু গোন্ধটো ধুনীয়া হ'ব। এয়া দেখিছেনে কি ধুনীয়া হৈছে, গ্ৰেভি হৈছে। দেখিছেনে কি ধুনীয়া হৈছে। যদি ৰেচিপিটো ভাল লাগে আপোনালোকৰ তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোক কমেণ্ট কৰি জনাব পাৰে কেনেকুৱা হৈছে। ভাল হ'লেও কমেণ্ট কৰিব, বেয়া হ'লেও কমেণ্ট কৰিব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।